আৰু কালী পূজাৰ নিশা সুৰামত্ত যুৱতীৰ তাণ্ডৱ দেখিবলৈ পোৱা গ'ল। জোৰদৰ উৰণ সেতুত আৰক্ষীৰ পোছাক ফালিলে যুৱতীয়ে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। তই ভিডিঅ' কৰি আছ না? 1 মিনিট তোৰ নাম চাম মই। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে একাংশ মাতাল যুৱতীয়ে বিভিন্ন সময়ত অভিজাত মহানগৰী গুৱাহাটীত এইদৰে উদ্ভট আচৰণ কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু অনুৰূপ দৃশ্য পুনৰবাৰ বন্দী হৈছে। আৰু যি দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে সেয়া হৈছে জোৰদৰ উৰণ সেতুত। আৰু এইদৰে এগৰাকী যুৱতীয়ে উদ্ভণ্ডালি কৰা দেখিবলৈ পোৱা গৈছে। কেৱল সিমানেই নহয়, আৰক্ষীৰ পোছাকত থকা সেই নাম ফলকো ফালি পেলাইছে যুৱতীগৰাকীয়ে। নিশা পেট্ৰলিঙৰ দায়িত্বত আছিল আৰক্ষী আৰু নিজকে আৰক্ষীৰ পত্নী বুলি পৰিচয় দিছিল মাতাল যুৱতীগৰাকীয়ে। কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰিছিল যুৱতীগৰাকীয়ে। সুৰামত্ত হৈ হেলমেট নিপিন্ধাকৈ বাইক চলাইছিল যুৱতীগৰাকীয়ে। আৰু যেতিয়াই আৰক্ষীয়ে সেই যুৱতীগৰাকীক সোধা পোছা কৰে তেতিয়াই দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ অভব্য আচৰণ কৰিছিল এই যুৱতীগৰাকীয়ে। আৰু জোৰদৰ উৰণ সেতুত আৰক্ষীৰ পোছাক ফালি পেলাইছে সেই যুৱতীগৰাকীয়ে। মোৰ নিচা হৈছে নাথাকো মই সাইলেন্ট। তই কোন বে? পুলিশ, আই এম পুলিশ। গুড, বঢ়িয়া বঢ়িয়া। স্যার ফোনটো হোমগার্ড তোর একো রেসপেক্ট নাই। আমার ফোনটো নতুনকে